সমষ্টিৰ 25,000 গৰাকী হিতাধিকাৰীৰ মাজত আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলোঁ। ৯৪টা সমষ্টিত পুঁজি বিতৰণ সম্পূৰ্ণ হ'ল। অনাগত দিনত আমি বাকী থকা 30টা সমষ্টিতো এই পুঁজি সুন্দৰভাৱে বিতৰণ কৰিম। প্ৰথম কথা, উজনি অসম বুলি ক'লে আমি যাক বুজি পাওঁ, তাত 50খন আসন নাই। কিন্তু সকলোতকৈ ডাঙৰ কথা, গৌৰৱ গগৈক যদি আপোনালোকে কেতিয়াবা লগ পাই সোধে যে তিনিচুকীয়াৰ পৰা গোলাঘাটলৈ সমষ্টিকেইটাৰ নাম কৈ দিয়ক, মই 100% কনফাৰ্ম যে তেওঁৰ নামকেইটাও ক'ব নোৱাৰে। তেওঁ এজন হৈছে যেনেকে টুৰিষ্ট আহে, তেওঁ ইয়াত আহি খুটিয়াই চাই আছে যে কিবা এটা হ'ব পাৰে নেকি। তেওঁৰ অসমৰ প্ৰতি কোনো দায়বদ্ধতাই নাই। যদি তেওঁ অসম আৰু অসমীয়াক ভাল পালেহেঁতেন, তেওঁ এইকেইদিন কৈ আছে আমি বৰ অসম নিৰ্মাণ কৰিম। বৰ অসম নিৰ্মাণৰ প্ৰথম কণ্ডিশ্যন কি? যে তেওঁ ল'ৰা ছোৱালী দুটাকটো অসমীয়া কৰক। তেওঁ কয় আমি বৰ অসমত সোমাব লাগে। তেতিয়া বৰ অসমত অহা মানুহখিনি এইটো নক'ব নেকি যে প্ৰথম তোমাৰ ল'ৰা ছোৱালী দুটাক অসমীয়া কৰা? যিজন মানুহৰ নিজৰ ল'ৰা ছোৱালীয়ে অসমীয়া নহয়, তেওঁ বৰ অসম নিৰ্মাণৰ নামটো কেনেকে ক'ব পাৰে? মিয়াবিলাকে থাকিব, বেলেগটো নাথাকে। সেইকাৰণে এই মানুহজনৰ কথা গুৰুত্ব দিব নালাগে। আৰু মইতো নাভাবো যে বহুত কিবা চিৰিয়াছলি তেওঁৰ কথা পাতিব লাগে। ৰঙা নদীত প্ৰথমটোতো প্ৰকাশ পাব নোৱাৰে। ৰঙা নদীত কেণ্ডিডেট বহুত আছে, গতিকে বিচাৰ বিবেচনা কৰি দিব লাগিব। 30 তাৰিখে গৃহমন্ত্ৰী ডাঙৰীয়া 29 তাৰিখে আহিব, অহাকালি আহিব। তেওঁ ৰাতি ডিব্ৰুগড়ত থাকিব। ডিব্ৰুগড়ত আমাৰ 30 তাৰিখে তেওঁ অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব আৰু কেইবাটাও অনুষ্ঠান আছে। তাৰপিছত তেওঁ ধেমাজিত আহিব, মিচিং কালচাৰেল ফেষ্টিভেলত যোগদান কৰিব। গধূলি তেওঁ গুৱাহাটীৰ অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত যাব, ৰাজনৈতিক কথা বতৰা আলাপ আলোচনা কৰিব আৰু নিশা 7 বজাত তেওঁ পশ্চিমবংগলৈ উভতি যাব।